প্রথমতে সীমান্ত চেতনা মঞ্চ পূর্বতর, সীমান্ত চেতনা মঞ্চ ডিস্ট্রিক্ট কমিটি, সীমান্ত চেতনা মঞ্চ কোকরাঝার নগর কমিটিক মই বিশেষ ধন্যবাদ যাচিলোঁ যে মোৰ ওপৰত বিশ্বাস ৰাখি মোক এই কমিটিৰ দায়িত্বটো দিয়া, ৰিচিপশ্যন কমিটিৰ দায়িত্বটো দিয়া হৈছে। মই মোৰ ফালৰ পৰা, মোৰ কমিটিৰ ফালৰ পৰা চবকে এছুৰ কৰিব বিচাৰিছোঁ যে এই প্ৰগ্ৰাম যিটো শৰৎ পূজেশ প্ৰণাম গান ডেন্স কম্পিটিশ্যনৰ ওপৰত এইটো আমি ফুল্লি ছাকচেছ কৰি কমপ্লিট কৰিম। এতিয়া হ'ল আমাৰ এই সীমান্ত চেতনা মঞ্চৰ পৰা যিটো এটা ৰিচিপশ্যন কমিটি বনাই দিয়া হৈছে, এই ৰিচিপশ্যন কমিটিৰ আপুনি প্ৰেচিডেণ্ট আৰু ছেক্ৰেটেৰীটো গম পালে। এইটো মই আকৌ গাই দি আছোঁ। প্ৰেচিডেণ্ট হ'ল ভৰত শৰ্মা, ভাইচ প্ৰেচিডেণ্ট সন্দীপ দত্ত, মনোজ প্ৰতিম সাহা, বিনয় চৰকাৰ, মুন্নী গগৈ এণ্ড ৰতন দত্ত। তাৰপিছত জেনেৰেল ছেক্ৰেটাৰী হ'ল আমাৰ বাবুল চৰকাৰ, আর সেক্রেটারি হল কাবেরী দাস, মলিনা চক্রবর্তী, কাকলি পাল, আশিস বিশ্বাস, আর ট্রেজারার হল তরুণ সাহা আর উত্তম দেবনাথ। এটি হল আমার কমিটি। এতিয়া আমার এই প্রোগ্রামের ডিটেলসখিনি মই আপনাক দি আছোঁ। প্রোগ্রামটো স্টার্ট হব 8 তারিখ পুয়া 10টাত, ওপেনিং সেরেমনি হব। আর ডান্স কম্পিটিশনটো স্টার্ট হব 11:30 8 তারিখ। আর এটু কমপ্লিশন হব, ক্লোজিং ডেট হল 9 তারিখ আবেলি 5টাত। তাৰপিছত এই কম্পিটিশ্যনত আমি দুটা গ্ৰুপ ৰাখিছোঁ, গ্ৰুপ এ এণ্ড গ্ৰুপ বি। গ্ৰুপ এটো হ'ল আপোনাৰ 8 years to 14 years, আপ টু 14 years, এণ্ড এবভ 14 years to 20 years এইটো হ'ল বি গ্ৰুপ। দুটা গ্ৰুপকে আমি এটা ক্ৰাইটেৰিয়া ফিক্স কৰি দিছোঁ যে মিনিমাম অফ 5%, মেক্সিমাম অফ 9%। তাৰ ওপৰত হ'ব নোৱাৰে আৰু 5ৰ তলত হ'ব নোৱাৰে। এইটো হ'ল ক্ৰাইটেৰিয়া আমাৰ। আর আমার যেটো কম্পিটিশনত রেজিস্ট্রেশন টাইমটো এইটো হ'ল 4 তারিখ, 4 জুলাই 2024। এইটো লাস্ট ডেট, মানে এইটো 4 জুলাই দুপৰীয়া 3টাৰ আগত এইটো আমাক কমপ্লিট কৰি দিব লাগিব। তাৰপিছত ইয়াৰ কাৰণে আমি এটা কণ্টেক্ট পাৰ্চন দিছোঁ। এই কণ্টেক্ট পাৰ্চন হ'ল আমাৰ কাকলি পাল। তাৰ কণ্টেক্ট নাম্বাৰ হ'ল 9864300007। মই আকৌ গাই দিছোঁ, কণ্টেক্ট নাম্বাৰ হ'ল 9864300007। এই হ'ল আমাৰ কণ্টেক্ট পাৰ্চন। তাৰ ওচৰত ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব 4 তাৰিখ আবেলি 3টাৰ ভিতৰত। তাৰপিছত হ'ল আমাৰ যিটো প্ৰগ্ৰামৰ এটা এমাউণ্ট ফিক্স কৰি দিয়া হৈছে, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড প্ৰাইজ। ফাৰ্ষ্ট প্ৰাইজ দুটা গ্ৰুপৰ কাৰণে ছেম ৰখা হৈছে। ফাৰ্ষ্ট প্ৰাইজ হ'ল 21,000, ছেকেণ্ড প্ৰাইজ হ'ল 15,000 আৰু থাৰ্ড প্ৰাইজ হ'ল 11,000। এইটো হ'ল ক্ৰাইটেৰিয়াৰ ভিতৰত ৰখা হৈছে দুটা গ্ৰুপৰ কাৰণে। এইটোত কোনো মানে আপ এণ্ড ডাউন ৰখা হোৱা নাই। এইটো হ'ল আমাৰ প্ৰগ্ৰামৰ ডিটেইলছখিনি। বাকী কিবা ডিটেইলছ থাকিলে আমি আকৌ আপোনালোকক মাতি আমি দিম। ধন্যবাদ।